আমি এক অভিশাপ দিম এইবুলি হাতত কমণ্ডলো তুলি ল'লে কিন্তু হাতত যেতিয়া পানী তুলি দেখিলে তেওঁলোকৰ চকুৰ সন্মুখতে বৈহিংসতাত বহি থকা শ্যামন্তিকাই লাহে লাহে ওপৰলৈ গৈ আছে আৰু ভগৱন্তই বৈকুণ্ঠৰ পৰা নামি আহিল তেওঁলোকৰ সন্মুখতে শ্যামন্তিকাই ভগৱন্তৰ শৰীৰত বিলীন হৈ গ'ল আৰু তেতিয়াই ভগৱন্তই ক'লে হে শ্যামন্তিকা ইমান হাজাৰ বছৰ তুমি মোক পোৱাৰ কাৰণে যি তপ কৰিছিলা যি সাধনা কৰিলা আৰু এই সাধনাৰ ফল তোমাক মই দিম দাপৰ যুগত মই দাপৰ যুগত যেতিয়া পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিম তোমাৰ এই গাৰ বৰণটো শ্যাম বৰণটো মই তেতিয়া ধাৰণ কৰিম ভকতে যেতিয়া মই ৰূপৰ বৰ্ণনা গাব তেতিয়াই সদায় তোমাৰ এই ভক্তিৰ কথাটো ভকতবিলাকৰ স্মৰণীয় হৈ ৰব আৰু সেইকাৰণে যেতিয়া আমি ভগৱন্তৰ ৰূপৰ কথা আমি গুণ গাবলৈ যাওঁ তেতিয়াই আমি শ্যামন্তিকাৰ কথাটো মনলৈ আহে শ্যামন্তিকাই বহু হাজাৰ বছৰ আৰাধনা কৰাৰ ফলত ভগৱন্তৰ শৰীৰত শ্যাম বৰণ হিচাপে থাকিবলৈ সক্ষম হৈছিল কাৰণ ভগৱন্তৰ শৰীৰত যিমানবিলাক অলংকাৰ আছে 32টা সমস্ত ভকতবিলাকে কৰা আৰাধনাৰ ফল যত্ন কৰিলে যে যেন ৰত্ন পায় সেই কথাটো ইয়াৰ পাছতনো ভগৱন্তৰ ৰূপৰ বৰ্ণনা কেনেকৈ দিয়ে আমি আগুৱাই গৈছো কৃষ্ণ কৃষ্ণ হে শৰত পদ্মৰ সম আয়ত লোচন প্ৰেমৰ কথাকে জুদাই এয়া খেত মন ভৱদয়ো মদনৰ ধনুৰ আন্ময় দৰ্পণ কপালে দিব তিলক শুভয় হে ৰত্নমণি খচিত কি ৰীতি কৰে কান্তি বহল বক্ষত শুক্ল শ্ৰীবৎসৰ পান্তি কণ্ঠত স্তৱমণি কোটি সূৰ্য সম উৰস্থলে জলে লক্ষ্মী ছটা মনোৰম হে বাহুকি সুদৃশ শুভে বাহু চাৰি খান হে চন্দনে শুভয় আৰু কেউৰ কংকন এক হস্ত গৰুৰ স্কন্ধে থাপিলন্ত আৰু হাতে পদ্মকলি লায়ে ভামিৱন্ত আলতা সদৃশ প্ৰকাশ হয়ক তলা হে দশনখ সমে দিব আলিঙ্গি উজ্জ্বল হে সুবৰ্ণ প্ৰতি আঙুলিত হে
হে শ্যাম শৰীৰত পিত পাত তিস্কাৰ স্নিগ্ধ নীল মেঘে যেন বিদ্যুৎ সঞ্চাৰ হে চাৰি বাহু মইতো শুভে মুকুতা ৰহাৰ হে নিৰ্মল আকাশে যেন শুভে জলধৰ কৃষ্ণ ভগৱন্তৰ আন এটা ৰূপৰ বৰ্ণনা দিলে শৰত পদ্মৰ সম আয়ত লোচন প্ৰেমৰ কটাক্ষে জোৰাই আৰু তনু মন ভগৱানৰ চকুজুৰি শৰৎকালৰ পদুমৰ লগত তুলনা কৰিছে পদুম এনেই নিৰ্মল তাতে আকৌ শৰৎকাল কাৰণ শৰৎকালটো এনেই নিৰ্মল তে ভগৱানৰ চকুজুৰি এই পদুমৰ লগত কিয় তুলনা কৰিলে কাৰণ পদুমৰ পৰাই মানৱ জীৱনে ল'ব লগা ডাঙৰ জ্ঞান পদুম যদিও বোকা পানীত থাকে পদুমৰ গাত বোকা পানীয়ে স্পৰ্শ কৰিব নোৱাৰে দ্বিতীয় গুণটো হ'ল পদুম সূৰ্য উদয় হোৱাৰ লগে লগে ফুলে আৰু সন্ধিয়া অস্ত যোৱাৰ লগে লগে পদুমৰ পাহবিলাক জাপ খাই যায় তাৰ দ্বাৰাই মানৱ জীৱনক কি জ্ঞান দিলে পদুমে সূৰ্যৰ পোহৰটোৱে ভিতৰত প্ৰৱেশ কৰিব দিয়ে সন্ধিয়াৰ এন্ধাৰটো ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে সেইকাৰণে আমাৰ চাৰি বস্তু গুৰু দেও নাম ভকত অৰ্থাৎ শংখ চক্ৰ গদা পদ্ম পদ্ম মানে হ'ল ভকতক পদুমৰ লগত তুলনা কৰিছে কাৰণ ভকতবিলাকৰ স্বভাৱবিলাক তেনেকুৱা হ'ব লাগে কাৰণ পদুমে যেনেদৰে সূৰ্যৰ পোহৰটোৱে ভিতৰত পৰিব দিয়ে এন্ধাৰ প্ৰৱেশ কৰিব নিদিয়ে সেইকাৰণে গুৰুজনাই কি বুলি লিখিলে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত আমাৰ এই শৰীৰত কৃষ্ণ সূৰ্যৰ পোহৰে পৰিব লাগে এন্ধাৰ মানে অজ্ঞান অজ্ঞান মানে অধৰ্ম অধৰ্মই যাতে আমাৰ শৰীৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে কেতিয়া নোৱাৰিব আৰু তাৰ বিষয়ে এটা ফকৰা আছে কুকুৰে বিয়া কৰাই বাঘৰ জীয়ৰী তাকে দেখি ভালুক বোপাই এৰে ঘৰ বাৰী আকৌ এবাৰ কৈছো কুকুৰে বিয়া কৰাই বাঘৰ জীয়ৰী তাকে দেখি ভালুক বোপাই এৰে ঘৰ বাৰী কুকুৰৰ কথা জানো আমি সকলেও নেচ চুঙাত ভৰাই থলেও চিধা হ'বনে আমাক কৈছে মানুহবিলাকক আমাৰ মানুহৰ বেছিভাগৰ চৰিত্ৰ সেই কুকুৰৰ নিচিনা হয়নে নহয় কোনোবাই কিবা ক'লে কুকুৰৰ নিচিনা খেং খেংকৈ নুঠো জানো সেইবুলি সকলোকে কোৱা নাই আৰু সেইকাৰণে কুকুৰে বিয়া কৰাই বাঘৰ জীয়ৰী অৰ্থাৎ মানুহে যদি মানুহক কুকুৰৰ লগত তুলনা কৰিছে মানুহে যদি বিয়া কৰাই বাঘৰ বাঘ মানে ধৰ্ম আমি যদি ধৰ্মৰ লগত মানুহে সম্পৰ্ক কৰিব পাৰো বিয়া কৰা মানে সম্পৰ্ক কৰিব পাৰো তেতিয়াহ'লে ভালুক বোপাই এৰে ঘৰ বাৰী ভালুক মানে অধৰ্ম অধৰ্মই তেতিয়া আমাৰ শৰীৰত ঠাই কেতিয়াও নাপায় ঘৰ বাৰী এৰি পলাই যাব সেইকাৰণে আমাক কৈছে আমি যাতে সদায় বাঘৰ জীয়ৰী অৰ্থাৎ ধৰ্মৰ লগত সম্পৰ্ক যাতে কৰিব পাৰো ধৰ্মৰ লগত যি সম্পৰ্ক কৰে তাক অধৰ্মই প্ৰৱেশ কৰিব নোৱাৰে যেনেৰে কথাটোৰ ভিতৰত লাইট জ্বলিলে তাত এন্ধাৰ প্ৰৱেশ কৰিব নোৱাৰে আমাৰ হৃদয় কথা যেতিয়া
কৃষ্ণ সূৰ্যৰ পৰ থাকিব অধৰ্মই তেতিয়া ইয়াত বাস ল'ব নোৱাৰে সেইকাৰণে শ্যামন্তক মণিটো বেলেগে লৈ যোৱা নাছিল কোনে নিছিল ভালুকে ভালুক মানে অধৰ্মই শ্যামন্তক মণি মানে নাম মণি নি কি কৰিছিল অমলাই বেলাগে শিশুক দিলা অধৰ্মই মণিৰ মহিমা বুজি নাপায় সেইকাৰণে শিশুবিলাকক খেলিব দিছিল শিশু মানে আমাৰ নিচিনা কিছুমান অজ্ঞানিক বুজাইছে আমিও নামৰ মহিমা নবুজি বিভিন্ন দল সংগঠন হৈছো নামৰ মহিমা বুজি পোৱা নাই নামক লৈ বহুত আমি অনুষ্ঠান প্ৰতিষ্ঠান কৰিছো প্ৰকৃততে নাম কি আমি বুজিয়ে পোৱা নাই কেতিয়া বুজি পালে 28 দিনৰ দিনা যেতিয়া কৃষ্ণই ভালুকৰূপী জাম্বুৱন্তৰ পিঠিত এটা ফুকু লগাই দিলে তেতিয়া কি বুলি ক'লে আগে নাজানিলো এবেহে জানিলো তেন্তে তুমি শ্ৰীৰাম তে আমিও সেই ভগৱন্তৰ ফুকু আমাৰ পিঠিত যেতিয়ালৈকে নপৰে তেতিয়ালৈকে অনুভৱ অনুতাপটো নাহে কেতিয়া আহিব যেতিয়া জাম্বুৱৰ নিচিনা আমাৰ পিঠিত ফুকু পৰিব যেতিয়া আমাৰ ঘৰ সংসাৰলৈ বিপদ নামি হ'ব সেইদিনাহে ঈশ্বৰৰ কথা মনলৈ আহে এনে কিন্তু মনত আমাৰ কিমানজনৰ আহে সেইটোৱে বিচাৰ্যৰ বিষয় আৰু সেইকাৰণে ইয়াত ভগৱন্তৰ চকুজুৰি শৰৎকালৰ পদুমৰ লগত তুলনা কৰিছে কাৰণ নম পংকজ নেত্ৰায় চকুজুৰি পদুমৰ নিচিনা হ'ব লাগে কাৰণ পদুম যেনেকৈ শুদ্ধ তাত বোকা পানী নাথাকে আমাৰ চকু দৃষ্টিবিলাক তেনেকুৱা হ'ব লাগে এও ধনী এও দুখীয়া এও হাজিৰা কৰা এই অমুক এও তমুক এই ভাৱেৰে নহয় কাৰণ সকলোকে সমদৃষ্টিৰে চাব পাৰিব লাগিব কোনে চাব পাৰে সমদৃষ্টিৰে গীতাত সেইখিনি কথা ক'লে কৃষ্ণ পাদপদ্ম মকৰন্দ পানে ভক্তিভাৱে হুয়া মত্ত বাসুদেৱ বুদ্ধি সবাক দেখই জ্ঞানৰ বুজিয়া তত্ত্ব যিবিলাকে সদায় কৃষ্ণ পাদপদ্মৰ সেৱা কৰি থাকে সেইবিলাকে জগতৰ সকলোকে বাসুদেৱ বুদ্ধিৰ হিচাপে দৰ্শন কৰে সেই কথাখিনি ইয়াত নিবেদন কৰিলে আৰু কি ক'লে কণ্ঠত কৌস্তভমণি কৌটি সূৰ্য সম জ্বলে আপোনালোকে জানে সমুদ্ৰ মন্থনত 14বিধ মহাৰত্ন ওলাইছিল তাৰে এবিধ ৰত্ন হ'ল এইটো কৌস্তভমণি যেতিয়া কৌস্তভমণি ওলাল তেতিয়াই ভগৱন্তই ক'লে ইয়াৰ মই ভাগ পাম কাৰণ তেওঁ কুৰ্ম অৱতাৰ ধাৰণ কৰি মন্দৰ পৰ্বতখন দাঙি ধৰিছিল মই ইমান কষ্ট কৰিছোঁ আৰু সেইকাৰণে ইয়াৰ মই ভাগ পাম সেইকাৰণে তেওঁ ভাগত এই কৌস্তভমণিটো লৈছিল যাৰ জ্যোতি কৌটি সূৰ্য সম আৰু ইয়াত কি ক'লে বহল বক্ষত শুক্ল শ্ৰীবৎসৰ পান্তি ভগৱন্তৰ বুকুত এটা শ্ৰীবৎসৰ পান্তি এইটো হ'ল ভৃগুৰ গুৰি কাৰণ ভৃগুৱে ভগৱানক পৰীক্ষা কৰিব গৈছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত শ্ৰেষ্ঠ কোন আৰু তাৰ পৰীক্ষা কৰিবলৈ ঋষিবিলাকে পঠাইছিল ভৃগুক আৰু মই চমু কৰিছোঁ কাৰণ সকলোৱে কাহিনীবিলাক জানে আৰু ভৃগুৱে গৈ যেতিয়া ভগৱন্তৰ বুকুত গোৰ লগাই দিলে ভগৱন্তই সাৰ পাই ক'লে আপুনি বৰ কষ্ট পালে আৰু কেতিয়া আহিছিল মই গমেই পোৱা নাই মোৰ অপৰাধ হ'ল মোৰ বজ্ৰসম বুকুত আপোনাৰ ইমান কোমল ভৰিৰে গোৰ মাৰিলে আপুনি বৰ কষ্ট পালে এই বুলি ভৃগুৰ ভৰিখন মোহাৰি দিবলৈ ধৰিলে মালিচ কৰিলে ভৃগুই বৰ লাজ পালে যাৰ বুকুত মই গুৰি মাৰিলোঁ তেওঁৰ ইমান ক্ষমাগুণ এওঁতকৈ জগতত শ্ৰেষ্ঠ দেৱ আৰু কোনেও নাই আৰু সেইকাৰণে এই ভৃগুৰ গুৰিটোকে যিঠাইত গুৰি মাৰিছিল আৰু সেই ঠাইখনি মানে তেওঁৰ নমবিলাক বুকুত থকা নমবিলাক এটা বগা পাণ্টিৰ নিচিনা হৈ গ'ল যাক আমি শ্ৰীবৎসৰ পাণ্টি তাৰ দ্বাৰাই ভগৱন্তে আমাক এটা জ্ঞান দিলে কি জ্ঞান ক্ষমা
কাৰণ ভগৱন্তই ক্ষমা গুণৰ দ্বাৰাই জগতত শ্ৰেষ্ঠ হ'ব পাৰিলে আমি দ্ৰৌপদীৰ ক্ষমা গুণৰ কাৰণে সতীত্ব লাভ কৰিলে আমি কিমানক ক্ষমা কৰিব পাৰিছো এবাৰ নিজে নিজে ভাবিলে হ'ল কোনোবাই এক আখাৰ গালি দিলে পাৰিলে 10 আখাৰ গালি দিও নহয়নে আৰু বিপক্ষই যদি অলপ শক্তিশালী হয় কাৰণ তেতিয়া হয়তো ভয় লাগে উপায় নাপালে কি কৰে জানে সেই ঘৰ মানুহৰ ছাগলী যেতিয়া আহিব মাৰিব নোৱাৰি ছাগলীজনীৰ কাণখন মুচৰি হলেও ৰাগটো তাতে পলোৱা মানুহ আমাৰ মাজত আছে তে আমাৰ ক্ষমাগুণটো বহুতৰ কম ভকতৰ ক্ষমা ফুখন বুলি কৈছে ভকতে বেলেগকৈ অলংকাৰ পিন্ধিবৰ প্ৰয়োজন নাই চাণক্য উপনিষদত এইবিলাক কথা ধুনীয়াকৈ লিখিছে কাৰণ ভকতৰ যদি ক্ষমাগুণটো থাকে ভকতে বেলেগকৈ ক্ষমা মানে অলংকাৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই আৰু সেই শ্ৰীবৎসৰ পান্তিৰ দ্বাৰাই আমাক জ্ঞান দিলে ক্ষমাহে মানুহক শ্ৰেষ্ঠতা যে কৰিব পাৰে সেই কথাখিনি আমাক এটা দৰ্শন দিলে ইয়াৰ পাছত কৃষ্ণ আগবঢ়া কৃষ্ণ আমি পাঠকৰ আসনত ৰিণ্টুৰাজ বাবজনক কিছু সময়ত বিৰতি দিব বিচাৰিছোঁ তেখেতৰ ঠাইত আমি উপেন বৰা বাবজনক আমি আসন গ্ৰহণ কৰিবৰ কাৰণে সেৱা ধৰিছোঁ আৰু লগে লগেই তেখেতক এভাগী ভকতি বৎসৰে আদৰণি জনাবৰ কাৰণে আমি যুগল কোচ বাবজনক সেৱা ধৰা হৈছে কৃষ্ণ হে যেনো ৰাজা হংস শুক্ল চামৰ দুতয় হে দুই পাশে আতি মৃদু কৰিয়া বিনচয় তাৰ বায়ু লাগি ছত্ৰ সঘনে কাম্পয় হে মুকুতাত হন্তে অল্প অল্প জলশ্ৰয় কৃষ্ণ আমি আমাৰ ব্যাখ্যাকাৰ আসনত থকা অমূল্য ৰাজবংশী বাপজনক আমি কিছু সময় বিৰতি দিব বিচাৰিছোঁ আমি যোৰহাট জিলাৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ অনিল তাঁতী বাপজন আমাৰ মাজত আহি উপস্থিত হৈছেহি গতিকে তেখেতক আমি ব্যাখ্যাকাৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ আৰু তেখেত মূলৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু লগতে সহযোগী শ্ৰীযুত অমূল্য বৰা বাপজনো আহিছে তেখেতকো আমি এভাগী ভকতি বৎসৰে আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ আৰু লগে লগে আমি অনিল তাঁতী বাপজনাক এভাগী ভকতি বৎসৰ আৰু গুৰু বৎসৰে আদৰণি জনাবৰ কাৰণে আমাৰ মনোজ কোচ বাপজনক আমি সেৱা ধৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ ইতিমধ্যে আপোনালোকে গম পালে আমাৰ পৰম সুহৃদ ভাতৃপ্ৰতিম সদূৰ যোৰহাট জিলাৰ অনিল তাঁতী বাপজন আহিছে আৰু বাপজনাই সুন্দৰভাৱে পিছৰ পৰৱৰ্তী কাৰ্যসূচীখিনি চলাই নিব আৰু আমি আমাৰ ফালৰ পৰা আমি আশীৰ্বাদ জনালোঁ ভগৱন্তই বাপজনাক কৃপা কৰক আৰু ইমান সময় আপোনালোকৰ মাজত থাকি আমি যিখিনি কথা নিবেদন কৰিলোঁ ক'ৰবাত যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকৰ সন্তান বুলি আপোনালোকৰ চৰণত ঠাই দিব বুলি আমি সবাৰ চৰণত সেৱাভাগী নিবেদন কৰিলোঁ অপৰাধ মাৰ্জনম জয় গুৰু শংকৰ কৃষ্ণ 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 আমি অমূল্য বৰা বাপজনকো আমি আদৰণি জনাবৰ কাৰণে সেৱা ধৰিছোঁ
কৃষ্ণ হৰি ৰাম হিবাদুলি পুৱালো যেন অধৰা জলয়া নিবিৰ উত্তম দান্ত কুণ্ড কিয়ৰি নয় বিদ্যুতকো নিন্দে কৰ্ণে মকৰ কুণ্ডলা এটাৰ কান্তি লাগি প্ৰকাশ হয় গন্ধস্থল এটিল ফুল নিন্দিনাশা কৰয় প্ৰকাশ এ ভুৱন মোহন মুখ মন্দ মন্দ হাস হে ৰাম এ বিদ্যুতকো এ শৰতপথ মৰ